মোৰ লগত সহযোগ নকৰা তেওঁ আজি আমি যেতিয়া ৰানিঙত আছিলোঁ চিনেমাখনৰ প্ৰচাৰৰ ক্ষেত্ৰত তেতিয়াও তেওঁ আমাৰ লগত নাছিল কাৰণ তেওঁ থিয়েটাৰত জড়িত এতিয়া। গতিকে চলচ্চিত্ৰত কাম কৰাৰ পাছত তেওঁ থিয়েটাৰলৈ গ'ল, থিয়েটাৰত ব্যস্ত, আমাৰ লগত তেওঁ প্ৰচাৰৰ সময়তো নাছিলে। আৰু হিট এণ্ড ৰাণ কেছটোত আমাৰ লগত কোনো কাৰোবাৰ নাই। সেইটো তেওঁ এতিয়া উৎকৰ পলায়ন পলাতক অৱস্থাত আছে নে কি আছে মই নাজানো, কিন্তু অন্ততঃ এইটো জানো যে ন্যায় আছে, ন্যায় চবৰে কাৰণে সমান। সেইটো অভিনেতা অভিনেত্ৰী হওক বা সৰ্বসাধাৰণ মানুহ হওক বা যিকোনো মানুহেই নহওক পৃথিৱীত, গতিকে ন্যায় নিজৰ দিশ ল'ব, প্ৰশাসনে নিজৰ কাম কৰিব। কিন্তু আমাৰ লগত উপস্থিত নথকা কাৰণটো এইটো আমি জানাত যে তেওঁ আচলতে থিয়েটাৰত আছে এবছৰ। আজি তেওঁ ক'ৰবাত কিবা এটা হৈছে, এইটো ছ'চিয়েল মিডিয়াত মই শুনিছোঁ, এতিয়ালৈকে শুনিবলৈ পাইছোঁ। গতিকে ঈশ্বৰে তেওঁক সুমতি দিয়ক, কি ধৰণে তেওঁ আগবাঢ়িব লাগে আগবাঢ়ক, আমাৰ তেওঁলৈ শুভেচ্ছা আছে। আৰু আমাক এতিয়ালৈকে তেওঁ মোৰ লগত সহযোগ নকৰা তেওঁ আজি আমি যেতিয়া ৰানিঙত আছিলোঁ চিনেমাখনৰ প্ৰচাৰৰ ক্ষেত্ৰত তেতিয়াও তেওঁ আমাৰ লগত নাছিল কাৰণ তেওঁ থিয়েটাৰত জড়িত এতিয়া। গতিকে চলচ্চিত্ৰত কাম কৰাৰ পাছত তেওঁ থিয়েটাৰলৈ গ'ল, থিয়েটাৰত ব্যস্ত, আমাৰ লগত তেওঁ প্ৰচাৰৰ সময়তো নাছিলে। আৰু হিট এণ্ড ৰাণ কেছটোত আমাৰ লগত কোনো কাৰোবাৰ নাই। সেইটো তেওঁ এতিয়া উৎকৰ পলায়ন পলাতক অৱস্থাত আছে নে কি আছে মই নাজানো, কিন্তু অন্ততঃ এইটো জানো যে ন্যায় আছে, ন্যায় চবৰে কাৰণে সমান। সেইটো অভিনেতা অভিনেত্ৰী হওক বা সৰ্বসাধাৰণ মানুহ হওক বা যিকোনো মানুহেই নহওক পৃথিৱীত, গতিকে ন্যায় নিজৰ দিশ ল'ব, প্ৰশাসনে নিজৰ কাম কৰিব। কিন্তু আমাৰ লগত উপস্থিত নথকা কাৰণটো এইটো আমি জানাত যে তেওঁ আচলতে থিয়েটাৰত আছে এবছৰ। আজি তেওঁ ক'ৰবাত কিবা এটা হৈছে, এইটো ছ'চিয়েল মিডিয়াত মই শুনিছোঁ, এতিয়ালৈকে শুনিবলৈ পাইছোঁ। গতিকে ঈশ্বৰে তেওঁক সুমতি দিয়ক, কি ধৰণে তেওঁ আগবাঢ়িব লাগে আগবাঢ়ক, আমাৰ তেওঁলৈ শুভেচ্ছা আছে। আৰু আমাক এতিয়ালৈকে তেওঁ